নমস্কাৰ অন্য এটা জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি লেটেষ্ট ভ্যাকেন্সি বিলাকৰ ডিটেইলছ খিনি দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভ্যাকেন্সি আছে উৰ্জা 1 পাৱাৰ টেক এলএলপি পোষ্ট আছে সেলছ এক্সিকিউটিভ মেল আৰু ফিমেল মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব মেলৰ কাৰণে আৰু নিজৰ বাইক নহলে স্কুটি লাগিব লোকেশন অফ ভঙাঘৰ ৰুদ্ৰাক্ষ মল 6 ফ্লোৰ আপোনালোকৰ বায়োডাটাখন এই মেইল আইডিটোত সেন্ড কৰি দিব আৰু ইয়াতে এইচআৰৰ নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰিব পাৰে 2 নম্বৰটো মেডিসিন ডিস্ট্ৰিবিউশন অফিচৰ পৰা আহিছে বেক অফিস এক্সিকিউটিভ এক্সপেৰিয়েন্স থকা হ'ব লাগিব টেলি নলেজ লাগিব আৰু ফিমেল যদি এপ্লাই কৰে প্ৰিফাৰেন্স পাব লোকেশন ভঙাঘৰ হ'ব কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট নম্বৰত যোগাযোগ কৰিব 3 নম্বৰটো টু হুইলাৰ ডিলাৰ গৰসুকৰ পৰা আহিছে সাৰ্ভিস এডভাইজৰ টেলিকলাৰ আৰু হেল্পাৰৰ ভ্যাকেন্সি মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে আপোনালোকে কন্টাক্ট কৰি ল'ব 4 নম্বৰটো ডিলাৰ এখনৰ পৰা আহিছে গৰসুক গুৱাহাটী পোষ্ট আছে সাৰ্ভিস এডভাইজৰ টেলিকলাৰ আৰু হেল্পাৰ আপোনালোকৰ যিখন বায়োডাটা হয় ইমেইল আইডিটো সেন্ড কৰি দিব আৰু কন্টাক্ট নম্বৰ এটা দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব পাৰে 5 নম্বৰ ভ্যাকেন্সিটো অটোমোবাইল ডিলাৰ গুৱাহাটীৰ পৰা আহিছে এৰিয়া সেলছ মেনেজাৰ আৰু নেটৱৰ্ক মেনেজাৰ আপোনালোকৰ বায়োডাটাখন মেইল আইডিটো সেন্ড কৰি দিব আৰু কন্টাক্ট নম্বৰো দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব পিছৰ ভ্যাকেন্সিটো সিবিএসই স্কুল এখনৰ পৰা আহিছে গুৱাহাটী পিজিটি টিচাৰৰ ভ্যাকেন্সি আছে সাবজেক্ট হ'ব ইংলিশ হিন্দী আৰু স্পোৰ্টছ বিএড কৰা হ'ব লাগিব আপোনালোকৰ বায়োডাটাখন এই মেইল আইডিটো সেন্ড কৰি দিব 8 নম্বৰটো ডায়াগনস্টিক সেন্টাৰ এখনৰ পৰা আহিছে গুৱাহাটী গীতানগৰ পোষ্ট আছে ৰিসেপশনিষ্ট প্লেবোৰ্ডমিষ্ট আৰু মাৰ্কেটিং এক্সিকিউটিভ বায়োডাটা হোৱাটসঅ্যাপ কৰিব লাগিব ইয়াত যেটো নম্বৰ দিয়া আছে ইয়াতে হোৱাটসঅ্যাপ কৰি দিব 9 নম্বৰটো সিএ ফাৰ্ম এখনৰ পৰা আহিছে অডিট এসিস্ট্যান্টৰ ভ্যাকেন্সি কোৱালিফিকেশন বিকম পাস কৰা হ'ব লাগিব আৰু লগতে 3 বছৰ যদি কাম কৰা এক্সপেৰিয়েন্স আছে তেতিয়া হলে প্ৰিফাৰেন্স পাব 3 বছৰ এক্সপেৰিয়েন্স থকাটো মেন্ডেটৰি নহয় আপোনালোকৰ বায়োডাটাখন মেইল আইডিত সেন্ড কৰি দিব যদি শৰ্টলিষ্ট কৰে ইন্টাৰভিউ কাৰণে মাতিব নেক্সট টু প্ৰিন্টিং প্ৰেছ গুৱাহাটীৰ পৰা আহিছে প্ৰিন্টিং প্ৰেছ এখনৰ পৰা ডিটিপি অপাৰেটৰৰ ভ্যাকেন্সি ফোন নম্বৰ দিয়া আছে ইয়াতে ফোন নম্বৰত কল কৰি ল'ব এপ্লাই কৰিবৰ কাৰণে নেক্সট টু আপোনালোকৰ ৰেড ক্ৰছ নাৰ্সিং চেণ্টাৰৰ পৰা আহিছে সিস্টাৰ টিউটৰৰ ভ্যাকেন্সি ইয়াতে ৱাক ইন ইন্টাৰভিউত যাব লাগিব ডাইৰেক্ট 31 অক্টোবৰত হ'ব আৰু 11টা বজাৰ পৰা ইন্টাৰভিউ হ'ব এড্ৰেছ দিয়া আছে ৰেড ক্ৰছ হস্পিটেল ইণ্ডিয়ান ৰেড ক্ৰছ সোসাইটি নৱগিৰি ৰোড চানমাৰী গুৱাহাটী 12 নম্বৰটো কেৰ্থি ফাউণ্ডেশ্যনৰ পৰা আহিছে সেলছ এক্সিকিউটিভ কাম ট্ৰেইনাৰৰ ভ্যাকেন্সি মেলৰ কাৰণে ব্যাচেলাৰ্ছ বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছ ৰিকোয়াৰ্ড বুলি দিয়া আছে ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰিব 13 নম্বৰটো স্কুল এখনৰ পৰা আহিছে মিৰ্জা ফ্ৰেছাৰ্ছ ফ্ৰেছ গ্ৰেজুৱেট টিচাৰ্ছ ফৰ ক্লাছ 1 to 3 both নিজৰ যিখন সিভি আছে এইখন হোৱাটসঅ্যাপ কৰি দিব ইয়াতে নেক্সট আপোনালোকৰ সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি সাৰ্ভিস এক্সিকিউটিভৰ ভ্যাকেন্সি আছে ৰিকোয়াৰমেন্টত টু হুইলাৰ লাগিব নিজৰ মেন্ডেটৰি হয় এইটো নিজৰ টু হুইলাৰ লাগিবই আৰু আপোনালোকৰ লোকেশন গুৱাহাটী আৰু যোৰহাট হ'ব কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব 15 নম্বৰ ভ্যাকেন্সিটো এডভাৰটাইজিং কোম্পানী এটাৰ পৰা আহিছে গুৱাহাটী ৰিটেইল এক্সিকিউটিভৰ ভ্যাকেন্সি both মেল আৰু ফিমেলৰ কাৰণে টোটাল নম্বৰ অফ পোষ্ট দুটা আছে কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰে যদি নিজৰ টু হুইলাৰ যদি আছে প্ৰিফাৰেন্স পাব নহলেও হ'ব টু হুইলাৰ মানে এইটো মেন্ডেটৰি নহয় আপোনালোকৰ বায়োডাটাখন এই মেইল আইডিটোত সেন্ড কৰি দিব যদি শৰ্টলিষ্ট কৰে ইন্টাৰভিউ কাৰণে মাতিব এটো আছিল শেষৰ ভ্যাকেন্সি সো ভিডিওটো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ